তিনিচুকীয়াৰ লিডুত ভয়ংকৰ পথ দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা 3জনৰ দুগৰাকীৰ অৱস্থা সংকটজনক লিডুৰ হামুকজান পুলত এই ঘটনা নিখা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ পৰা জাগুন নামফাই দিশে গৈ থকা সময়ত AS23W6558 নাম্বাৰৰ এল্টো K10 গাড়ীখন 10:30 বজাত দুৰ্ঘটনাত পতিত হয় প্ৰত্যক্ষদৰ্শী আৰু গাড়ীৰ ড্ৰাইভাৰে জনোৱা মতে গাড়ীখনত 5জন লোক আছিল তাৰে দুগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ততাতৈয়াকৈ দুয়োকে স্থানীয় ৰাইজৰ সহযোগত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় গাড়ীৰ ড্ৰাইভাৰে জনোৱা মতে ড্ৰাইভাৰৰ টোপনি ধৰাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ষ্ট্ৰীট লাইটৰ খুঁটাত খুন্দা মাৰে যাৰ ফলস্বৰূপে বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট টাইম 60 অসম ঘটনাটো 10:30 মান বজাত হৈছে আমি ঘৰত ভাত খাব লৈছোঁ তেতিয়া গাড়ীখন আহি ইয়াত ধামকে মাৰিলে চিঞৰ বাখৰ শুনিলোঁ আমি লৰ মাৰি ওলাই আহিলোঁ দেখিছোঁ দুজনী মাইকী মানুহ সিৰিয়াছ হৈ আছে এটা মূৰ ফাটিছে এটা বুকুত দুখ পাইছে এইটো ঘটনাটো হৈছে লিডু হামুকজান পুলৰ ওচৰত গাড়ীখনত কিমান মানুহ আছিল গাড়ীখনত 5জন মানুহ আছিলে 5জনৰ ভিতৰত 2জন সিৰিয়াছ আছে এটা মূৰ ফাটিছে আৰু এটা বুকুত দুখ পাই আছে ড্ৰাইভাৰ বাকীখিনি বাচ্চা এটা আছিলে বাচ্চাটোও ঠিক আছে মাৰ্ঘেৰিটা হস্পিটেল চিভিলৰ পৰা আহি থকা সময়ত যেতিয়া আহি আছিলোঁ ঘূৰি কিনে তেতিয়া টোপনি লগাৰ ফলত মই গাড়ীখন ইয়াত খুন্দা মাৰি পালোঁ তোমালোক কেইজন আছিলে গাড়ীত আমি মই লগাই 5জন আছিলোঁ কোনোবা দুখ পাইছে নি দুখ তেনেকৈ মহিলা দুগৰাকী আছিলে 3গৰাকী আছে তাৰ 3গৰাকীৰ ভিতৰত দুগৰাকী এগৰাকী মাথাৰ অলপমান দুখ পাইছে এগৰাকী ভিতৰত অলপ দুখ পাইছে